চাংচাৰী ৰাজহুৱা খেলপথাৰত দিব নৈশ প্ৰাইজমানি টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতা। কামৰূপ জিলাৰ অন্যতম সামাজিক সংস্থা MB ক্লাবৰ উদ্যোগত চাংচাৰী বোৰ্কা পথৰ ৰাজহুৱা খেলপথাৰত আৰম্ভ হৈছে দিব নৈশ প্ৰাইজমানি টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতা। 4 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে দিবা নৈশ প্ৰাইজমানি টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতা। MB ক্লাবৰ সভাপতি বুলবুল আলীয়ে জনোৱা অনুসৰি 4 দিনীয়াকৈ অনুষ্ঠিত হোৱা দিবা নৈশ প্ৰাইজমানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ 50,101 টকা, লগতে ট্ৰফি আৰু দ্বিতীয় পুৰস্কাৰ 25,101 টকা, লগতে ট্ৰফি, মেন অফ দ্য সিৰিজ LED টিভি এটা। শ্ৰেষ্ঠ বলাৰ অফ দ্য টুৰ্ণামেণ্টত ট্ৰফি আৰু নগদ 2,001 টকা আৰু মেন অফ দ্য মেচ ট্ৰফি আৰু নগদ 1,001 টকা। উক্ত অনুষ্ঠানত লগত সংগতি ৰাখি অন্তিম খেলৰ দিনা এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। আমি MB ক্লাবে দ্বিতীয় বৰ্ষৰ কাৰণে ডে নাইট টুৰ্ণামেণ্ট আয়োজন কৰিছোঁ অসম ভিত্তিক। সেয়েহে সকলো ক্ৰীড়াপ্ৰেমী ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ। আমি আমাৰ এই 4 দিনীয়া কাৰ্যসূচীৰে আমাৰ ক্ৰিকেট খেল অনুষ্ঠিত কৰিছোঁ। ক্ৰিকেট খেলৰ লগত সংগতি ৰাখি আমি এইবাৰ এখন সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছোঁ। তাত অসমৰ কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পীয়ে এইখন মঞ্চতে কণ্ঠদান কৰিব। লগতে খেলৰ প্ৰথম প্ৰাইজ আছে আমাৰ 50,101 টকা আৰু দ্বিতীয় প্ৰাইজ আছে 25,101 টকা। তাৰ লগতে আছে আমাৰ মেন অফ দ্য সিৰিজ আছে, মেন অফ দ্য মেটছ আছে, কেইবাটাও আমাৰ পুৰস্কাৰ আছে, বেষ্ট বলাৰ আছে। গতিকে সমূহ ৰাইজৰ যাতে আমাৰ এই খেলখনত যোগদান কৰে আৰু তেখেতসকলে উপভোগ কৰে আমাৰ খেল, তাৰে কামনা কৰিছোঁ আমি MB ক্লাবৰ তৰফৰ পৰা। সমূহ অসমবাসীলৈ আমাৰ এই খেলখন অনুষ্ঠিত হৈছে। আজি 4টি দিনৰ কাৰ্যসূচীৰে এই খেলখন অনুষ্ঠিত হৈছে। লগতে সাংস্কৃতিক সন্ধিয়াও উপভোগ কৰিব পাব। সকলো ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰ কামনা কৰিলোঁ। 6-7টামান প্ৰতিযোগী আজি জাষ্ট হৈছেহি। 6-7টামান প্ৰতিযোগী অংশগ্ৰহণ কৰিছে। মোটামুটি 40টামান হৈ যায় আমাৰ অংশগ্ৰহণ কৰিব। চাংচাৰীৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।